গুৱাহাটীৰ গৌতম বস্তিত ভূস্থলৰ পৰা জলবিস্ফোৰণক লৈ চাঞ্চল্য ONGCৰ প্ৰাথমিক তদন্তত প্ৰাকৃতিক গেছৰ তথ্য নোলাল বগাজান মহকুমাৰ গৌতম বস্তিৰ CRPF কেম্পৰ কাষত শংকৰ কুমাৰ নামৰ ব্যক্তি এগৰাকীৰ ঘৰত বৰিং কৰোতে কালি বিয়লি 5 বজাৰ পৰা অহৰহ পানী নিৰ্গমন হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বগাজান মহকুমাধিপতি আৰু কাৰ্বি আংলং জিলা আয়ুক্তই এই সন্দৰ্ভত অৱগত হৈ শিৱসাগৰৰ পৰা ONGCৰ কাৰিকৰী বিষয়ক সমগ্ৰ বিষয়টো অনুসন্ধান কৰাৰ বাবে আজি ঘটনাস্থলীলৈ মাতি আনে কাৰ্বি আংলং জিলা আয়ুক্ত নিৰ্লা ফাংচপি জিলা আৰক্ষী অধীক্ষক সঞ্জিত কুমাৰ শইকীয়া বগাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম খটখটি OC নিতুল শইকীয়া বগাজান মহকুমাধিপতি কাকুমণি শইকীয়াই আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কাৰ্বি আংলং জিলা আয়ুক্তই নিৰ্লা ফাংচপিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ONGCৰ কাৰিকৰী বিশেষজ্ঞসকলে এই ঘটনা কোনো প্ৰাকৃতিক গেছৰ কাৰণে হোৱা নাই বুলি জানিবলৈ দিয়ে তথাপিও জিলা প্ৰশাসন আৰু বগাজান মহকুমা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ এলেকাটোৰ 200 মিটাৰলৈকে কোনো ধৰণৰ কাম কাজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি বিষয়টো অধিক তদন্তৰ বাবে অসম চৰকাৰলৈ প্ৰতিবেদন কৰা বুলি জানিবলৈ দিয়ে লাহৰিজানৰ পৰা মইনুল হোসেন ওঝা ৰিপৰ্ট পাব্লিক টিভি অসম ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ SDO চিভিল বুকাজান তেখেতে মোক জনালে ৰাতি আমি খবৰ পালো খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ONGC অফিচাৰ সকল আহিছে আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই কিন্তু অলৰেডি SDO চিভিল বুকাজানক মই কৈছো যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় বুলি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতক ল'বলৈ দিছো আৰু ইয়াত আহি পেলাই দেখিছো যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপচন হৈছে আমি ভাবিছিলো যে বহুত ক্ষয়ক্ষতি হ'ব বুলি তেনেকাও ভাবিছো এতিয়া আপোনালোকৰ তৎপৰতা যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেশালি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ SDO চিভিল বুকাজান SDPO বুকাজান আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ টিম এণ্ড আমাৰ DC অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ SDO অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম ONGC যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজিও তেখেতসকলে উপস্থিত অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আসামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট মই পঠিয়াম আজিয়ে পঠিয়াম এই পঠিয়াৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত ছাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামলৈ আমি লিখিম তেখেতসকলক জনাম তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব আৰু ইতিমধ্যে আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু আমাৰ SDO চিভিল বুকাজানৰ লগত আমি লগতে আমাৰ SDPO বুকাজানৰ লগত আমি আলোচনা কৰি পেলাই ইতিমধ্যে আমি ডিচিশ্যন লৈছো যে এই গোটেইখিনি এলেকাত around 200 ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ এক্টিভিটি চলিব নোৱাৰিব আৰু তেখেতক নিৰ্দেশ দিয়া হৈছে যে মিটিং এখন আমাৰ নাগৰিকৰ লগত কথা পাতিব লাগে মিটিং এখন কৰি পেলাই তেনেকুৱা ধৰণৰ যদি ঘটনা ক'ৰবাত যদি আকৌ আবিৰ্ভাৱ হয় সেইখিনি অতি সোনকালে আমাক জনাব লাগে যাতে যেন দেৰিকে আমি খবৰকেইটা পালে আমাৰ একশ্যনো অলপ দেৰি হৈ যায় সেইকাৰণে আপোনালোকৰ কোঅপাৰেশ্যন আপোনালোকৰ মাধ্যমত আপোনালোকৰ মিডিয়া যোগেদি যদি আপোনালোকে বিগত দিনতো আপোনালোকে বহুত আমাক সহায় কৰিছে অহা দিনতো তেনেকুৱা ধৰণৰ সহায় পাম বুলি আপোনালোকক অনুৰোধ জনাইছো আৰু আপোনালোকে যি ধৰণে উঠি আহি পেলাই আমাক সজাগ কৰা নিচিনাই হৈছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো অন বিহাফ অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন